আছিল দৈত্যেশ্বৰ এই শিৱৰ পৰা খুজি লৈছিল তেওঁ ঐ অমৰত্ব বীৰভদ্ৰ নামৰ এজন প্ৰবল দস্যু অসুৰ আছিল আৰু সেই অসুৰজনে মহাদেৱৰ পৰা অমৰত্ববোৰ লাভ কৰি বলিয়ান হৈ পৰিছিল আৰু ধৰ্ম কৰ্মত সেই বীৰভদ্ৰৰ মুঠেই মৰণ নাই যুদ্ধ বিগ্ৰহ হিংসা হত্যা কৰি সি বৰ ভাল ইমান অহংকাৰী অত্যাচাৰী ভ্ৰষ্টাচাৰীৰে জৰ্জৰিত আছিল সেই বীৰভদ্ৰ অসুৰ এতিয়া চাওক সেই বীৰভদ্ৰ অসুৰৰ আৰু বৃন্দা নামে ভৰজা তেওঁৰ আশীৰ মহাসতী ঈশ্বৰ সেৱা স্বামী ভক্তি গিৰিয়েকজন দস্যু অসুৰ ঘৈণীয়েকজনী কিন্তু মহাসতী এই বীৰভদ্ৰ আৰু বৃন্দাসতী তেওঁলোক গিৰিয়েক ঘৈণীয়েকৰ মাজত তেওঁৰ পানীৰ দৰে পাৰ্থক্য আছে গিৰিয়েকজন খুব অহংকাৰী অত্যাচাৰী নাস্তিক আছিল ঈশ্বৰ উপাসনা একদম বেয়া পাইছিল ত্ৰিভুৱনৰ ভিতৰত আটাইতকৈ বেয়া পোৱা ভগৱানটোৱেই আছিল প্ৰভু নাৰায়ণ কিন্তু যিজন নাৰায়ণক ঘৈণীয়েকজনীয়ে খাওঁতে শুওঁতে উঠোতে বহুতে পূজা অৰ্চনা কৰে কিন্তু তাৎপৰ্যপূৰ্ণ কথা এইটোৱেই আছিল বৃন্দাৰ সমান সতী নাই এই ত্ৰিভুৱন এই কথা জানি অনন্ত ও প্ৰভু মহাপতি আছিল এই কথাটো পৰিপূৰ্ণ নাৰায়ণ আৰু এইফালে কৈলাসৰ মহাদেৱ পাৰ্বতীয়ে গম পাই
দিয়া মহাপতি বৃন্দা অসুৰৰ পত্নী বৃন্দাজনী ৰাতিপুৱা সোনকালে শুই উঠে আৰু তেখেতৰ প্ৰথম কামটো হৈছে তেখেত স্নান কৰিব যায় তাৰ পাছত তেখেতে আহি প্ৰভু নাৰায়ণক পূজা কৰে তাৰ পাছত স্বামী সেৱা স্বামী ভক্তি কৰে বৃন্দাই আজৰি সময়ত মনে মনে ভাবে